তাৰমানে যোৱা শনিবাৰৰ পৰা ভূটানৰ বাৰণী পানী যিটো পানী সেই পানী নামি অহাত বিশেষকৈ আমাৰ এই নেপালপাৰা অঞ্চল তথা দাউখানগৰ অঞ্চল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আৰু খবৰ পোৱা মাত্ৰকে আমাৰ ডিষ্ট্ৰিক্টৰ কেচিয়াৰ ৰেংদেও ডাঙৰীয়া আমাৰ ডিষ্ট্ৰিক্ট চেলৰ প্ৰেচিডেণ্ট চামাত আলী ডাঙৰীয়াৰ নেতৃত্বত আহি পৰিদৰ্শন কৰা হৈছে। ইয়াতে প্ৰায় নেপালপাৰা অঞ্চলৰ 68 ফেমিলি এফেক্টেড হৈছে। ইয়াৰে বিশেষকৈ 12টা ঘৰ একেবাৰে ধ্বংস হৈ গৈছে, বাৰণী পানী একেবাৰে উটুৱাই লৈ গৈছে। গৰু ছাগলী যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে, খেতি বাতি ক্ষতিগ্ৰস্ত হৈছে আৰু তেখেতসকলৰ ৰিপৰ্ট মতে ইতিমধ্যে আমাৰ বিভাগীয়ভাৱে যিখিনি সহযোগ কৰিব লাগে তেখেতসকলে কৰি আছে। উপৰঞ্চিও আমাৰ মাননীয় হাগ্ৰামা ছাৰৰ নেতৃত্বত তৎপৰতাভাৱে আমাৰ পাৰ্টিৰ ফালৰ পৰা আজি আমি চাউল, দালি, মিঠাতেল, তিৰপাল, কাপোৰ কানি যিখিনি প্ৰয়োজনীয় সামগ্ৰী, লাগতিয়াল সামগ্ৰী এইখিনি আজি আমাৰ পাৰ্টিৰ ফালৰ পৰা আমাৰ মাননীয় MLA পানীৰাম ব্ৰহ্ম ছাৰৰ সহযোগত আৰু আমাৰ চিফ হাগ্ৰামা ছাৰৰ নেতৃত্বত আমি এইখিনি আজি পাৰ্টিৰ ফালৰ পৰা বৰঙণি হিচাপত আগবঢ়াইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।